ৰাজ্যৰ হকে মাত মাতিব নিদিয়ে আৰক্ষীয়ে। এইবাৰ কৃষক নেতাক মুখ বন্ধ কৰাৰ চেষ্টা আৰক্ষীৰ। ৰাজপথৰ আন্দোলনলৈ ভয় কৰা অসম আৰক্ষীয়ে খিলঞ্জীয়াৰ হকে মাত মাতিব খোজা কৃষক নেতাক গ্ৰেপ্তাৰ কৰিবৰ বাবে চলাইছে প্ৰস্তুতি। আমাৰ মাটি কাঢ়ি লৈছে, কিন্তু তাত আমাক ধমকি দিছে তোমালোক মাত নামাতিবা। এইটো নিশ্চিতভাৱে অসম চৰকাৰে নাগালেণ্ডৰ লগত কিবা স্থানীয়ভাৱে হয়তো মিলাপ্ৰীতি আছে। এইখন জাননীলৈ ভালদৰে মন কৰক। বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰৰ সুযোগ বিচাৰি ফুৰা অসম আৰক্ষীয়ে শইকীয়াৰ বাসগৃহতে দি থৈ আহিল এইখন জাননী, যিখন জাননীত উল্লেখ আছে ৰাজপথ অৱৰোধ বেআইনী আৰু অসাংবিধানিক। যদিহে ৰাজপথ অৱৰোধ কাৰ্যসূচী তৎকালীনভাৱে বাতিল নকৰে তেন্তে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ গোলাঘাট আৰক্ষীৰ। কিন্তু কিহৰ বাবে পথ অৱৰোধ কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দয়াংপাৰৰ খিলঞ্জীয়া ৰাইজে? চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন। প্ৰতিবাদ কৰিছেহে কৰিছে। বিৰোধীৰ প্ৰতিবাদৰ কথা বাদেই দিলোঁ। পিছে এই প্ৰতিবাদ ক'ত, কিয় আৰু কোনে কৰিছে জানেনে? এই প্ৰতিবাদ অসমৰ কৃষকৰ। আচলতে এয়া হ'ল অসমৰ ভূমি সুৰক্ষাৰ দাবীত মেৰাপানী সীমান্তত অসমীয়া কৃষকে কৰা এক প্ৰতিবাদ। কিন্তু দীৰ্ঘদিন ধৰি কৃষকৰ এই প্ৰতিবাদৰ পাছতো হাৰ সিকতি নাই অসম চৰকাৰৰ। ফলস্বৰূপে যোৱা 10 এপ্ৰিলত ৰাজপথত গৈ প্ৰতিবাদত নামিছিল চিট ফাৰ্মত জড়িত শ শ অসমীয়া কৃষক। এই প্ৰতিবাদৰ মাজতেই ৰাজ্যৰ দাবী মানি চিট ফাৰ্মত নাগালেণ্ডৰ কাৰ্যকলাপক অবৈধ আখ্যা দিছিল খুদ মেৰাপানীৰ সীমান্ত দণ্ডাধীশে। তাৰ ফলস্বৰূপে অসমৰ মাটিত নগাই অবৈধভাৱে দিয়া জেউৰা জপনা আৰু পকী দলং উচ্ছেদ কৰাৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ভুক্তভোগী কৃষক ৰাইজে। কিন্তু 7 দিনৰ সময়সীমা উকলি গ'ল। সম্প্ৰতি হাৰ নাপালে অসম প্ৰশাসনে। ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হ'ল গোলাঘাট জিলা প্ৰশাসন। ইয়াৰ বিপৰীতে অসমীয়া কৃষকে বাপতি শাসন ৰঙালী বিহুত ব্যস্ত থকাৰ সময়তে যোৱা 16 এপ্ৰিল তাৰিখে নাগালেণ্ডৰ ভাণ্ডাৰীৰ বিধায়ক আছাম বেম কিকন, 7ম নগা আৰক্ষীৰ বিষয়া, লুথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন, লুথা লোৱাৰ ৰেঞ্জ ষ্টুডেণ্ট ইউনিয়ন আৰু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশে অসমৰ চিট ফাৰ্মত ভূমিত উপস্থিত হৈ চিট ফাৰ্মৰ 1300 একৰ ভূমি সম্পূৰ্ণৰূপে নাগালেণ্ডৰ বুলি দাবী কৰি কোনো কাৰণতেই চিট ফাৰ্মৰ 1 ইঞ্চি ভূমিও অসমক এৰি দিয়া নহ'ব বুলি অসমৰ মাটিত আহি হুংকাৰ দিছে। 22 মাৰ্চ তাৰিখে নাগালেণ্ড চৰকাৰে ধমক দি দাদাগিৰি কৰি একপক্ষীয়ভাৱে অন্যায়ভাৱে আমাৰ দয়াং অঞ্চলৰ অসমৰ কৃষকসকলক এখন জাননী দিলে। আৰু জাননীখন পোৱাৰ পাছতে ৰাইজ কৃষকসকল প্ৰায় 1200 পৰিয়াল চিট ফাৰ্ম মেৰাপানীত আজি 1980 চনৰ পৰা জংঘল কাটি ইয়াত খেতি কৰি থকা 1200 পৰিয়ালৰ প্ৰতিনিধিয়ে একলগ হৈ পুলিচৰ সম্পূৰ্ণ বাধা নেওচি CRPFৰ দাদাগিৰি নেওচি মেৰাপানীত যোৱা 10 এপ্ৰিল তাৰিখে একেলগে প্ৰতিবাদ সাব্যস্ত কৰি আমি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ দিলোঁ। আপোনালোকে চাওক, এইখন আমি স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ দিছোঁ 10 এপ্ৰিল তাৰিখে কৃষকসকলে। আৰু ইয়াত সকলো বিষয় ইয়াত লিখা হৈছে। আৰু এটা কপি আমি CRPFৰ কামাণ্ডাৰ আৰু সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী, সীমান্ত দণ্ডাধীশ অৰ্থাৎ বৰ্ডাৰ মেজিষ্ট্ৰেট, জিলায়ুক্ত গোলাঘাট, স্থানীয় বিধায়িকা আৰু কৃষিমন্ত্ৰী সকলোলৈকে এখন মেমৰেণ্ডাম আমি দিছোঁ। মেমৰেণ্ডাম দিয়াৰ সময়ত খুদ বৰ্ডাৰ মেজিষ্ট্ৰেট, আমি সকলোৱে জানো যে সীমান্ত অঞ্চলত আটাইতকৈ ক্ষমতাশালী প্ৰশাসনিক বিষয়াগৰাকীয়ে হৈছে বৰ্ডাৰ মেজিষ্ট্ৰেট। বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানীৰ D ছেক্টৰৰ ৰাতুল ৰয় ডাঙৰীয়া খুদ তেওঁ প্ৰতিবাদকাৰী সন্মুখলৈ আহি আমাক ক'লে যে নাগালেণ্ডে একপক্ষীয়ভাৱে যিখন জাননী দিছে, যিখন জাননীৰ জৰিয়তে যুগ যুগ ধৰি আমাৰ কৃষকসকলে আজু ককাৰ দিনৰ পৰা খেতি কৰি অহা, জংঘল কাটি খেতি কৰি অহা চিট ফাৰ্ম মেৰাপানীৰ মাটিত খেতি কৰিব নোৱাৰিব বুলি ধমক দিয়া জাননীখন অবৈধ বুলি খুদ বৰ্ডাৰ মেজিষ্ট্ৰেটে আমাৰ আগত কৈছিলে, হয়নে? বৰ্ডাৰ মেজিষ্ট্ৰেটে ক'লে। আৰু তেওঁক আমি ক'লোঁ যে আপুনি অবৈধ বুলি মুখেৰে কৈ বহি আছে নে নাগালেণ্ড চৰকাৰলৈ আপুনি জনাই দিছে? তেওঁ ক'লে মই 2খনকৈ চিঠি লিখিছোঁ
আৰু নাগালেণ্ড চৰকাৰে ৰিপ্লাই দিছে আমি তেতিয়া তেওঁক ক'লোঁ যে আপুনি ইয়াৰ কপিবিলাক আমাক দিয়ক কাৰণ নাগালেণ্ডে ফৰ্মেলি চিঠি দিছে ৰেফাৰেঞ্চ নাম্বাৰ দি আমাকো তাৰ ৰিপ্লাই অসম চৰকাৰৰ পৰা কি দিছে লাগে তেওঁ ক'লে মই আপোনালোকৰ হাতত তুলি দিম তেওঁ আমাৰ পৰা 7 দিনৰ সময় বিচাৰিলে হয়নে 10 এপ্ৰিলৰ পৰা 18 তাৰিখলৈকে আমি সম্পূৰ্ণ 7টা দিন তেওঁক দিলোঁ বৰ্ডাৰ মেজিষ্ট্ৰেটক দিলোঁ আৰু যেতিয়া যোৱাকালি 7টা দিন উকলি গ'ল 8 নম্বৰ দিনত সোমালে তেতিয়া বৰ্ডাৰ মেজিষ্ট্ৰেট ৰাতুল ৰয় ডাঙৰীয়াক আমি ফোন কৰিছোঁ তেওঁ আমাৰ ফোন ৰিচিভ নকৰে তাৰ সমান্তৰালভাৱে নাগালেণ্ডৰ প্ৰতিনিধি দলটোৱে চিট ফাৰ্মত চাৰিওফালে ফেন্সিঙৰ ব্যৱস্থা কৰি অসমৰ কৃষকক আবণ্টন দিয়া ভূমি অথবা সকলো নথিপত্ৰ বাতিল কৰাৰ বাবে নাগালেণ্ডৰ কৃষি বিভাগক নিৰ্দেশনা জাৰি কৰিছে সম্প্ৰতি এই ঘটনাৰ পাছতেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ লগতে স্থানীয় কৃষকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোলাঘাট জিলা প্ৰশাসনক পুনৰ 22 এপ্ৰিললৈকে অন্তিম সময়সীমা বান্ধি দিছে অন্যথা নিজৰ ভূমি ঘূৰাই অনাৰ বাবে জীৱন দি হ'লেও জংকী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে 16 তাৰিখে 16 এপ্ৰিলৰ দিনা যি সময়ত অসমৰ মানুহ বিহু বড়ো মানুহ বৈশাখ আৰু অসমৰ মানুহ ৰঙালী বিহুত ব্যস্ত হৈ আছে সমগ্ৰ মানুহ ব্যস্ত হৈ থকাৰ সময়ত যি CRPFে আমি চিট ফাৰ্মলৈ গ'লে আমাক গতিয়াই উলিয়াই দিয়ে যি প্ৰশাসনে সীমান্ত অঞ্চলত আমি গ'লে দুখন ৰাজ্যৰ মাজত সংঘাত হ'ব বুলি আমাক আঁতৰাই দিয়ে সেই প্ৰশাসন সেই CRPFৰ নাকৰ তলেৰে নাগালেণ্ডৰ এজন বিধায়ক আসুম বেমুক কিকন ভাণ্ডাৰীৰ চুবুৰীয়া ভাণ্ডাৰী নাগালেণ্ডৰ MLA NPFৰ এগৰাকী চৰকাৰত থকা বিধায়ক তেওঁ লগত নাগালেণ্ডৰ বৰ্ডাৰ মেজিষ্ট্ৰেট 7th NAPৰ অফিচাৰ আৰু লোথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন আৰু লোথা লোৱাৰ ৰেঞ্জ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন দুটা সংগঠনৰ মানুহ আপোনালোক সকলোৱে জানে যে তেওঁলোকে আহি এই CRPFৰ সন্মুখত অনায়াসে আহি ইয়াত এনেকৈ ফটো মাৰিছে ফটো মাৰি ইয়াত মিটিং কৰিছে আমি প্ৰশাসনক এটা কথা স্পষ্টকৈ জনাই দিওঁ আমি ইচ্ছা কৰিলে তেওঁলোকক বাধা দিব পাৰিলোহেঁতেন হয় না নহয় আমি এইকাৰণে বাধা দিয়া নাই যে আমি গণতান্ত্ৰিকভাৱে আমি শান্তি শৃংখলা বজাই ৰাখিব বিচাৰিছোঁ খুদ বৰ্ডাৰ মেজিষ্ট্ৰেটে আহি কৈ থৈ গৈছে মোক 7 দিন সময় দিয়া মই সকলো মীমাংসা কৰিম সেইকাৰণে 16 তাৰিখে আমি নাগালেণ্ডৰ দল অহাৰ বুলি গম পোৱাৰ পাছতো আমি মনে মনে আছোঁ কাৰণ আমি সংঘাত বিচৰা নাই তাৰপিছত ইয়াত মিটিং কৰি CRPFে আগবঢ়াই নিয়াৰ পাছত মিটিং কৰি তেওঁলোকে এটা ফটোৱা জাৰি কৰিছে কি বুলি ফটোৱা জাৰি কৰিছে তেওঁলোকে কৈছে যে 10 এপ্ৰিলত যিবিলাক কৃষক যাৰ মাটি যাব যিবিলাক কৃষকে মেৰাপানীত প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদকাৰীক তেওঁলোকে অনুপ্ৰৱেশকাৰী বুলি কৈছে নাগালেণ্ডৰ মানুহে আহি অসমৰ মাটিত থিয় হৈ অসমৰ কৃষকক বাংলাদেশীৰ লগত তুলনা কৰিছে অনুপ্ৰৱেশকাৰী বুলি কৈছে তেওঁলোকে আহি কৈছে যে চিট ফাৰ্ম মেৰাপানীৰ নামত থকা 1300 একৰ অৰ্থাৎ 2000 বিঘা মাটি সম্পূৰ্ণ আৰু 100% নাগালেণ্ডৰহে অধিকাৰ আছে তাত অসমৰ এজনো কৃষকে 1 ইঞ্চি মাটিও নিজৰ বুলি ক'ব নোৱাৰিব বুলি ভাবুকি দিছে নাগালেণ্ডৰ কোনো যদু মধু হৰিয়া হয় কোৱা নাই নাগালেণ্ডৰ চৰকাৰৰ থকা খুদ বিধায়ক কিকনে আহি কৈছে বৰ্ডাৰ মেজিষ্ট্ৰেট লৈ আহি কৈছে যে 1300 একৰ মাটি চিট ফাৰ্মৰ নামত থকা যি মাটি আমাৰ কাজু ককাৰ দিনৰ মাটি যি মাটিত আমাৰ মানুহে যুগ যুগ ধৰি খেতি কৰি আহিছে সেই মাটি যি মাটিক লৈ সুপ্ৰিম কোৰ্টত কেছ চলি আছে 1988 চনৰ পৰা সেই মাটিত তেওঁলোকে প্ৰথমতে আমাক উঠি যাবৰ কাৰণে ভাবুকি দিলে তাৰপিছত জেউৰা দিলে প্ৰশাসনৰ নাকৰ তলত তাৰপিছত আহি ইয়াত মিটিং কৰি ভাবুকি দিছে যে ইয়াৰ 1 ইঞ্চি মাটিও তহঁতি নিজৰ বুলি ক'ব নোৱাৰিবি আৰু যি আমাৰ মাটি কাঢ়ি ল'ব লৈছে আমাক ভাবুকি দিছে আমাক হত্যা কৰিব নগায় আননালে গৰু ছাগলী আগতে কাটি খায় কিন্তু আপুনি ইমান এটা ডাঙৰ ঘটনা ঘটাৰ পাছত ঘটনা মানে হ'বলৈ আৰম্ভ হৈছে তাৰপাছত আপুনি এটা ডাঙৰ কামত ব্যস্ত থাকিলে নহ'ব নহয় আপুনি চাকৰিটো কৰিছে কাৰ বাবে চাকৰিটো কি কাৰণে কৰিছে আৰু সেই চাকৰিটোৰ কাৰণে আমি দৰমহা দিছোঁ তেখেতক আমাৰ দৰমহাৰে আমি তেখেতক দৰমহা দিছোঁ আমাৰ দৰমহাতে তেওঁ চাকৰি কৰি আছে কিন্তু আমাৰ যদি বিপদৰ সময়ত নাথাকে আমাৰ বিপদৰ সময়ত যদি তেখেত নাহে তেতিয়াহ'লে আমাৰ ৰাইজৰ খং উঠিবলৈ নুঠে আমাৰ ৰাইজৰ আজি খং উঠিছে আৰু ৰাইজৰ খং উঠাৰ কাৰণে ৰাইজ ওলাই আহিছে যদিহে এই সিদ্ধান্তটো চৰকাৰে আমাক যদি মীমাংসা কৰি নিদিয়ে ৰাইজে এই সিদ্ধান্ত ৰাইজে নিজেই ল'ব আৰু নিজৰ সিদ্ধান্ত নিজে মাটি ৰখা দায়িত্ব ৰাইজৰ ইয়াত কিন্তু আমি 1 ইঞ্চিও কৃপণালী নকৰোঁ আমি মাটি ৰাখিম লাগিলে জীৱন যাওক ইয়াত কিন্তু আমি কৃপণালী নকৰোঁ আমি জিলা প্ৰশাসনক
জনোৱাৰ পিছতো সময়সীমা বান্ধি দিয়াৰ পিছতো যদি আমাৰ জিলা প্ৰশাসনে সমাধান কৰি নিদিয়ে তেতিয়াহ'লে আমাৰ কৃষক ৰাইজে বা সকলো ৰাইজে ওলাই আহে আমি অৰ্থনৈতিক পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম আৰু আমি অনাগত দিনত আমি পথ অৱৰোধ কৰিবলৈকো আমি বাধ্য হ'ম আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এতিয়া প্ৰশ্ন হয় যে মূল দায়িত্ব এৰি পঞ্চায়ত নিৰ্বাচনৰ দৰে অতিৰিক্ত দায়িত্বত কিয় বেছি গুৰুত্ব সীমান্ত দণ্ডাধীশ ৰাতুল ৰয়? কাৰ নিৰ্দেশত বৰ্তমান অদৃশ্য সীমান্ত দণ্ডাধীশ? নিজ ভূমিতেই এতিয়া নিজৰ অধিকাৰ হেৰুৱাব লাগিব নেকি অসমীয়াই? নেক্সট ৰিপৰ্ট নৰ্থ ইষ্ট নাও।